এয়া মই বৰা চাউলৰ ঘিলা পিঠা বনাই আছোঁ। মই আচলতে ষ্টাফৰ মানুহ দুগৰাকীক মাতিছোঁ চাহ খাবলৈ বিহু বুলি। তো তেনেকৈ এইবাৰ পিঠা পনা বনোৱা নহ'ল। পিঠাগুড়ি কেইটামান খুন্দি ৰ'দত শুকুৱাই থোৱা আছিলে বৰা চাউলৰ, তাকে বনালোঁ। আৰু লগতে নাৰিকলৰ লাড়ু বনালোঁ চুজি দি পেলাই। সেয়াই আৰু কেতিয়াবা আচলতে এনেকৈও চলিব লগা হৈ যায় আৰু। এইবাৰ যিহেতুকে বিহুত পিঠা পনা বনাবলৈ একেবাৰে মন নগ'ল। সকলো যোগাৰ থকাৰ পিছতো মন নগ'ল বনাবলৈ। নাজানো এবাৰ কেলৈ মন নগ'ল, একদম বিহু যেন নালাগিলেই। সেয়াই আৰু। আৰু লগতে এয়া চিৰা ধুই থৈছোঁ। চিৰা, এফালে গাখীৰ, এয়া গাখীৰ গৰম কৰি থৈছোঁ, এয়া গাখীৰ আৰু এয়া গুড়। এইখিনি বিহুত অনা গুড় আছিলে। তো যিহেতুকে পিঠা বনোৱাই নহ'লে মোৰ এনেকৈয়ে গুড় থাকি গ'ল, এইখিনি গুড়। তো ইমানেই আৰু। আপোনালোকৰ নিশ্চয় ভাল হৈছে বিহু। তো মোৰ এইবাৰ তেনেকৈয়ে গুচি গ'ল। ধন্যবাদ।